হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? মই জনাত ভালেই চাগে। মই আহিছোঁ আজি লগৰটোৰ লগত যিহেতু অৰুণাচল ফুৰিবলৈ। ঘৰতে সোমাই কিমাননো থাকিম, আমনি লগাৰ বাবে আজি আহি গ'লোঁ অৰুণাচল ফুৰিবলৈ। আৰু হাতত মোবাইলটো লৈ ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু আপোনালোকে মোৰ মনৰ কাহিনী চেনেলটোত অহাৰ বাবে আপোনালোকৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। বলক তেতিয়াহ'লে দেৰি নকৰি আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ, নে কি কয়? আৰু আপোনালোককো দেখাওঁ আমাৰ গাঁৱৰ পৰিৱেশ কেনেকুৱা, এবাৰ চাই দিয়কচোন। আৰু আমাৰ গাঁওখনৰ ওচৰতে যিহেতু পাহাৰখন লাগি আছে, সেইবাবে আমি দুয়োজন এতিয়া পাহাৰলৈ গৈ আছোঁ। আৰু আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটো দেখাই গৈ থাকিম। আৰু এইটো হৈছে আমাৰ গাঁৱৰ ঘৰৰ ওচৰতে থকা এটা ফেক্টৰী, যিহেতু চাহপাত বাগান আমাৰ ইয়াত বহুত আছে, সেইবাবে এইটো হৈছে চাহপাত ফেক্টৰী। আৰু সেইখন পাহাৰ দেখিছেনে? আমি এতিয়া সেই পাহাৰখনলৈ গৈ আছোঁ দুইজন বন্ধু একেলগে। আৰু আমি এতিয়া সোমাই দিলোঁ যিহেতু অৰুণাচল যোৱা বাগানীয়া ৰাস্তাৰ মাজে মাজে গৈ আছোঁ। এই ৰাস্তাটোত এইকাৰণে সোমালোঁ, এইটো মেইন ৰাস্তা নহয়, যিহেতু এই ৰাস্তাটো আগতে যোৱা ৰাস্তা আছিল। আজিকালি নতুন ৰাস্তা হোৱাৰ বাবে এইফালেদি বহুত ব্যক্তি নাযায়। আৰু এইফালে আজিকালি ব্যক্তি তেনেকৈ নাযায়, অৰুণাচল যাবলৈ হ'লে মেইন ৰাস্তাইদি যায়। আৰু যিহেতু আমি মেইন ৰাস্তাইদি নগৈ এই ৰাস্তাটো আপোনালোকক দেখাওঁ বুলি আজি বাগানৰ মাজেদি আহিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু ৰাস্তাটো চাওকচোন কি ধুনীয়া লোকেশ্যন। এই ৰাস্তাটোৰ লোকেশ্যনটো বহুত ভাল লাগে, কিন্তু ৰাস্তাটো বনোৱা নাই কাৰণে অলপ দুখ লাগে। ৰাস্তাটো বহুত ভাল, আৰু এইফালে আহি কিবা এটা ফিলটো বহুত ভাল হয়। কিন্তু ৰাস্তাটো কিয় বনাব এৰি দিলে নাজানো। আৰু আচলতে কিয় এৰি দিলে মেইন ৰাস্তা যিহেতু ইমান ধুনীয়া, ৰাস্তাটো ডাঙৰ আহল বহল ৰাস্তা এটা আছে অলৰেডি, সেইটো কাৰণে এই ৰাস্তাটো বনাবৰ বাবে এৰি দিলে। আৰু এই ৰাস্তাটো আপোনালোক এইকাৰণে দেখাইছোঁ, যেতিয়া আমি সৰু হৈ আছিলোঁ তেতিয়া অৰুণাচল যেতিয়া আহিছিলোঁ তেতিয়া এই ৰাস্তাটোৱেদি আমি অৰুণাচল অহা যোৱা কৰোঁ। কিন্তু আজিকালি এই ৰাস্তাটোৱেদি কোনো মানুহ নাযায়। আপোনালোকক দেখাবৰ কাৰণেহে মই এই ৰাস্তাটোৱেদি আহিছোঁ। এনেইতো ৰাস্তাটোত আহি বহুত ভাল লাগিছে। আৰু যিহেতু বাগান বুলি ক'বলৈ গ'লে সেউজীয়া গছ গছনি আদি দেখিলে সকলোৰে মন গাবিলাক ভাল লাগি যায়, হয়নে নহয়? কিন্তু ক'ম আৰু আমাৰ এতিয়া বাগানীয়া ৰাস্তাটো শেষ হ'বলৈ হৈ গ'ল। আমি এতিয়া ওলাই গ'লোঁ সেই মেইন ৰাস্তাত। যিহেতু আমি এইটো ৰাস্তাত এইপিনে আমাৰ বাওঁ ছাইডৰ পৰা অহা হ'লে ৰাস্তাটো পাই গ'লোঁ হ'লে। এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ অৰুণাচল। আৰু এখন এতিয়া নতুনকৈ বজাৰ বহিছে, যিহেতু অৰুণাচলত প্ৰতি মঙলবাৰে নতুনকৈ বজাৰ বহিব আৰম্ভ হৈছে। আৰু আগৰ যোনখন বজাৰ বৃহস্পতিবাৰে বহিছিল, সেই বজাৰখন অলপ ভিতৰত সোমাই আছে, ভিতৰত অলপ লেফ্ট ছাইডে সোমাই আছে। আৰু এখন এতিয়া নতুনকৈ বহিবলৈ আৰম্ভ হৈছে, আজি প্ৰায় 2 মাহমান হৈছে নেকি। আৰু এখন এইবিলাক য'ত যাবলগীয়া ঠাইবিলাকৰ জেগা নাম লিখা আছে সকলো। আৰু ইয়াৰ পৰা সোণাৰী কিমান দূৰ, ডিব্ৰুগড় কিমান দূৰ, নামৰূপ কিমান দূৰ, সকলো লিখা আছে, আপোনালোকে দেখি পাইছেই। আৰু চাইনবোৰ্ডখন ভালদৰে ৰখাই চাই ল'ব, এই মেইন গেটৰ পৰা ভিতৰলৈ কোন জেগালৈ কিমান দূৰ আছে সকলো চাইনবোৰ্ডখনত লিখা আছে। আৰু এইখন হৈছে মেইন গেট। ইয়াতে আপোনালোকক চেকিং কৰিব, যদি ক'ৰবাৰ পৰা আহে চাব। আৰু ইয়াতে কিবা ওপৰত যাবৰ কাৰণে বনাব লগা হ'ব পাৰে। তেনেকৈ আমি যিহেতু লোকেল, সেইবাবে আমি তেনেকুৱা একো ধৰণৰ বনোৱা নাই। আৰু আমাৰ তেনেদৰে ইমান নাচায়, হয়তো আপোনালোকক চাব যিহেতু। আৰু আমি আহি গ'লোঁ এতিয়া, যিহেতু এইটো আৰু এটা ভিতৰুৱা ৰাস্তা, যিহেতু অৰুণাচলৰ মেইন ডাইৰেক্ট পাঁচআলি য'ত ওলাই সেই ৰাস্তাটোৱে যোৱা নাই। আমি যিহেতু গেটখন য'ত চেকিং কৰে, চেকিং পাৰ হৈ আমি সোঁ ছাইডে ঘূৰি দিলোঁ। সোঁ ছাইডে ঘূৰি যিহেতু অৰুণাচলৰ গলিয়েদি আহিছোঁ, যিহেতু এতিয়া আমি আকৌ পাঁচআলি টাউনখনত ওলাম। অৰুণাচলৰ পাঁচআলি টাউনখনত এতিয়া আকৌ গৈ ওলামগৈ। আপোনালোকক এইকেইটা ৰাস্তা এইকাৰণে দেখাইছোঁ, কাৰণ মেইন ৰাস্তাটোতো সকলোৱে চিনি পায়। কিবা অসুবিধাত কেতিয়াবা যদি মেইন ৰাস্তাটো বন্ধ কৰে, তেতিয়া আপোনালোকে এনেকুৱা ৰাস্তাবিলাকে আহিব পাৰিব। সেইবাবে আপোনালোকক মই এইবোৰ ৰাস্তা দেখাই আছোঁ, যাতে কেতিয়াবা কিবা কাৰণত মেইন ৰাস্তাটো সকলোৱে চিনি পায়। এইটো কাৰণ গুগল মেপতো ভালকৈ দেখায়, চবেই গম পায়। কিন্তু এইবিলাক ৰাস্তাৰ কথা সকলোৱে গম নাপায়। আৰু চব আমি এতিয়া পাঁচআলিত ওলাই গ'লোহি ভিতৰ গলি ৰাস্তাৰে আহি। যিহেতু এইবিলাক ৰাস্তাত মই বহুত দিন অহা নাই, সেইবাবে আপোনালোকক দেখাওঁ বাবেহে ভিতৰ ৰাস্তাৰে আহিছোঁ, বেলেগ একো কাৰণ নাই। আমি ভিতৰ ৰাস্তাৰে অহাৰ। আৰু এইখনেই হৈছে মেইন টাউন, যিহেতু পাঁচআলিৰ। আৰু আপোনালোকে যদি ওপৰলৈ যায় তেতিয়াহ'লে ওপৰততো পাব বাৰু, হ'লেও আৰু যদি কিবা কিবি লাগে তেতিয়াহ'লে
ইয়াতে অলপ কিনি ল'ব ইয়াত, কাৰণ বস্তুবিলাক অলপ সস্তা। আপোনালোকে যদি ওপৰত ৰেষ্টুৰেণ্টত কিবা নাখাওঁ বুলি ভাবিছে তেতিয়াহ'লে ইয়াৰ পৰা কিনি ল'ব। আৰু পাই গ'লে আমি তেল ডিপু সন্মুখত ৰখি লৈ অলপ কিবা কিবি কিনি লৈছোঁ আৰু খাবৰ কাৰণে দোকানৰ পৰা। কি পায় দেখিছে আৰু এইবিলাকে কিনি লৈছোঁ খাবৰ কাৰণে। আৰু ইয়াত চক তাৰে লোকেল পোৱালি কেইটামানে আৰু পূৰা ৰুলিং মাৰি আছে, দেখিছেনে? বৰ আৰু পূৰা ৰাস্তাত মাৰি আছে। কি ক'ম, ক'বলৈ আকৌ এবাৰ মাৰিম বুলি ভাবিছিলে, কিন্তু সি ভয় খাই গ'ল চাগে, নামাৰিলে। কিন্তু লাষ্টত চাওকচোন আৰু আকৌ এবাৰ মাৰিব এতিয়া দৌৰি গৈ। এইবিলাকে হৈছে অৰুণাচলৰ লোকেল পোৱালি, দেখিলে? এনে ঠাইত যেতিয়া বা এনে ৰাস্তাত যেতিয়া আমি ফুৰিবলৈ আহোঁ, তেতিয়া আমাৰ মনত থকা যিবিলাক সকলো দুখ কষ্ট আমি পাহৰি আমাৰ কেৱল ফূৰ্তি আৰু আনন্দ লাগে মনত। কিয় নাজানো, মোৰ বুলি নহয়, মোৰতো লাগে। আৰু আপোনালোকৰ লাগে নে নালাগে ক'বচোন। যেতিয়া আমি পাহাৰ হওক ক'ৰবাত হওক, যেতিয়া আমি ঘৰত থাকোঁ, ঘৰৰ পৰা যেতিয়া ওলাই আহোঁ অলপ ফুৰিবৰ কাৰণে, তেতিয়া আমি যেতিয়া ওলাই আহি দেখোঁ যে এনেকুৱা টাইপৰ কিছুমান পৰিৱেশ, তেতিয়া সঁচাকৈ আমাৰ মন গাবিলাক সকলো একদম পূৰা ফ্ৰী হৈ যায়, হয়নে নহয় কথাটো কওকচোন। এতিয়া ইয়াত আহি যেন এনেকুৱা অনুভৱ হৈছে মানে মোৰ একো টেনশ্যন নাই, মোৰ একো নাই, মানে টেনশ্যন বুলি কোৱা বস্তুটো মানে নাথাকে। যদিও ঘৰত থাকোঁ তেতিয়া যদি কিবা টেনশ্যন হয়, কিন্তু যেতিয়া এনেকৈ ফুৰিবলৈ অহা হয় তেতিয়া সকলো টেনশ্যনৰ পৰা দূৰ হৈ যাওঁ। আৰু আমি যে আহি থকা ৰাস্তাটো এইটোৱে হৈছে, আৰু এইটো দেখাইছিলোঁ যে এতিয়া জুম কৰি, তাতে বজাৰখন বহি আছে। আৰু আপোনালোকক দেখাইছিলোঁ যোনটো অৰুণাচল মেইন পাঁচআলি টাউন যোনখন কৈছিলোঁ, আৰু এইফালে অৰুণাচলৰ মেইন পাঁচআলি টাউনখন এইখন চক। অলপ টাউন ঘৰবিলাক ঘনকৈ দেখিছে নহয়। এইখন জুম যে কৰি দিছোঁ, এখন চক, এইখনে হৈছে অৰুণাচলৰ মেইন মানে পাঁচআলি টাউন বুলিয়ে কয় আৰু যিহেতু। তাতে মানে আপোনালোকে যি লয় ল'ব। আৰু আমি ইয়াত কিবা খাওঁ বুলি ভাবিছিলোঁ, আৰু পৰিৱেশটো বহুত ধুনীয়া দেখিলোঁ, সেইবাবে ইয়াত সোমালোঁ। কিন্তু যিহেতু এখন কি বুলি ক'ম এতিয়া, হোটেল ক'ম নে ৰেষ্টুৰেণ্ট ক'ম, মানে এখন বন্ধ, তো ইয়াত খাব নোৱাৰোঁ। সেইবাবে আমি আকৌ বেছি ওপৰলৈ নগ'লোঁ, আকৌ ৰিটাৰ্ণ তলত নামি আহিলোঁ। যিহেতু আমি বহুত দেৰিকৈ গৈছোঁ, আৰু এনেই ইমান ওপৰলৈ যাওঁ বুলি যোৱা নাই, যিহেতু এনেই আৰু অলপ মনৰ ফূৰ্তিৰ কাৰণে আমি যিহেতু অৰুণাচল গৈছিলোঁ, ঘৰতে সোমাই বৰ হৈ থকাৰ কাৰণে, সেইবাবে নামি আহিলোঁ। মোৰ কথানো কিমান শুনি থাকিব, এতিয়া অকণমান অৰুণাচলৰ পৰিৱেশৰ ফিলটো লৈ লওক মোৰ ভিডিঅ'ৰ পৰা। মই এতিয়া অলপ মনে মনে আছোঁ, এবাৰ চব ভালদৰে। এইবাৰ আমি আকৌ এতিয়া পাই গ'লোহি এখন ৰেষ্টুৰেণ্ট, যিহেতু ৰিজৰ্ট টাইপৰ বস্তু, আৰু ৰেষ্টুৰেণ্ট ৰিজৰ্ট দুইটা একেই, আৰু অলপ ডিফাৰেঞ্চ আছে। তো ভাবিলোঁ ইয়াতে সোমাওঁ, কিবা এটা খাই যাওঁ, আৰু আপোনালোককো দেখাওঁ। এইখন অলপ উন্নত, যিহেতু অলপ আগত দেখাইছিলোঁ, এইটো প্ৰথম আৰু পৰিৱেশটো চব বহুত ধুনীয়া লাগিছে। ইয়াতে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এইফালে, আৰু খাব পাৰিব। ইয়াতে মানে এইটো শাৰী আছে। এইফালে আহি আপোনালোকে বিন্দাছ, কুকুৰকেইটা আছে, মোৰ কুকুৰকেইটা ভয়ে লাগি গৈছে। এইফালেদি কুকুৰটো নামি অহা দেখি মই ডাইৰেক্ট জাপ মাৰি দিছোঁ। আৰু চব ইয়াত বহি ধুনীয়াকৈ ফিলটো লৈ আপোনালোকৰ লগৰজনৰ লগত হওক বা আপোনাৰ লগৰীজনীৰ লগত হওক বা যোনে হওক, ফেমিলি মানুহ যোনে হওক, ইয়াত বহি যেতিয়া আপোনালোকে মনৰ কথা পাতিব, যি কথা পাতে, ফিলটো কি ধুনীয়া আহিব এবাৰ ভাবকচোন। আৰু আপোনালোকে যদি ইয়ালৈ আহিব মন কৰে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে মইতো নাজানো। অৰুণাচলখন আছে, এইখন অৰুণাচল আছে আপোনাৰ সাপেখাতিৰ ওচৰত। সাপেখাতি মানে চৰাইদেউ ডিষ্ট্ৰিক্ট, সোণাৰী। আপোনালোকে ক'ত আহে নাজানো, সোণাৰীৰ পৰা সাপেখাতি আহিব, সাপেখাতি চাৰিআলিৰ পৰা ডাইৰেক্ট চিধা আহিব, অৰুণাচল পাই যাবহি। অৰুণাচলৰ পৰা আহিয়ে এতিয়াতো মইতো আপোনালোকক সকলো দেখাই দিছোঁ, আৰু যিহেতু এই ৰেষ্টুৰেণ্টখন দেখিলে এনেও চিনিটো পাবই। কি মজা গান গাই বাকী তেনেকৈ আমি ৰেষ্টুৰেণ্ট কিবাকিবি খালোঁ, যিবিলাক খালোঁ আপোনালোকক নেদেখালোঁ, আৰু এইবিলাক ভিডিঅ' কৰি থাকিব মনো নগ'ল। আৰু লগৰটোৰ লগত গৈছিলোঁ, কথা পাতি থাকোঁতে মানে ভিডিঅ' কৰিব পাহৰিয়ে থাকিলোঁ। প্ৰথমতে গৈ অলপ ভিডিঅ' কৰিলোঁ, তাৰপিছত ৰেষ্টুৰেণ্ট যেতিয়া আছিলোঁ তেতিয়া ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। আৰু আমি এতিয়া ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ, এতিয়া যিহেতু ঘৰলৈ আহি আছোঁ। আৰু যিহেতু ডাইৰেক্ট মানুহ যেতিয়া সন্মুখত থাকে, তেতিয়া যিহেতু মোৰ কেমেৰাটো কৰিবলৈ অলপ লাজ লাগে, সেইবাবে মানে ডাইৰেক্ট কেমেৰাটো অন কৰি ভিডিঅ' কৰিবলৈ মোৰ অলপ কিবা
ফিলটো নাহে মানে ফিল বৰ এটা ভাল নাহে সেইবাবে তেনেধৰণে ভিডিঅ' নকৰিলোঁ আৰু আমি যেতিয়া খাবৰ কাৰণে অৰ্ডাৰ দিলোঁ যেতিয়া আমাক দিছে তেতিয়া আৰু আমাৰ ওচৰত মানুহ বহুত আহি গ'ল সেইবাবে মই ভিডিঅ' নকৰিলোঁ আৰু ডাইৰেক্ট মানে অৰ্ডাৰ দিবলৈ যাওঁতেও তেনেধৰণে কিবা ভিডিঅ' কৰিবলৈ মোৰ কিবা এটা ভাল নালাগিল লাজ লাগিল সেইবাবে ভিডিঅ' নকৰিলোঁ আৰু আজি ভিডিঅ'টো এয়াই এতিয়া আপোনালোকে চাওক যে আমাৰ অৰুণাচলৰ পৰিৱেশটো এবাৰ ভালদৰে মই দেখাই দিছোঁ এতিয়া লাষ্ট শ্বটখিনি আৰু আমাৰ আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাব আৰু লগতে ভিডিঅ'টো চাই আৰু আপোনাৰ ফিলটো কেনেকুৱা হ'ল এবাৰ জনাব আৰু আমাৰ এই অৰুণাচলখনলৈ আপোনাৰ আহিব মন গৈছেনে কমেণ্টত জনাই দিব আৰু যদি মন গৈছে যদি ভালদৰে চিনি নাপায় মোক কমেণ্টত সুধিব মই ভালদৰে বুজাই দিম আৰু এইবিলাক হৈছে বাগানীয়া মানুহ যিহেতু বাগানৰ পৰা কাম কৰি এতিয়া ঘৰলৈ উভতি আহিছে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে সঁচাকৈ কৈছোঁ মনৰ পৰা মোক এটা ছাবস্ক্ৰাইব কৰি দিব এটা লাইক কৰি দিব এটা কমেণ্ট কৰি দিব আৰু যদি আপোনাৰ বেয়া লাগিল তেতিয়াহ'লে মোক লাগিলে ডিছলাইক কৰি দিব আৰু এটা আপোনাৰ মনত যি আহে তাকে মোক কমেণ্টত গৈ লিখি দিব মই একো বেয়া নাপাওঁ আপোনালোকে যিটো বিচাৰে সেইটোৱে কৰিব আপোনালোকৰ মনৰ পৰা কৰিব মোৰ পৰা নালাগে আপোনালোকৰ মনৰ পৰা কৰিব আৰু মোৰ মনৰ কাহিনী ভিডিঅ'বিলাক এনেধৰণে সকলো ভিডিঅ' এনেধৰণে দিম এনেধৰণে মনৰ কথা ক'ম ভিডিঅ' আগত প্ৰকাশ কৰিম আজি আপোনালোকক মই যি দেখিলোঁ যি মোৰ ফিল হ'ল মই সকলো আপোনালোকক মনৰ কথা খুলি ক'লোঁ সেইবাবেই মোৰ চেনেলটোৰ নাম মনৰ কাহিনী গম পালেনে আৰু মনৰ কাহিনীত যদি আজি আপুনি প্ৰথমবাৰ মনৰ কাহিনী ভিডিঅ' চাইছে তেতিয়াহ'লে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এবাৰ জনাব যদি আপুনি নতুন হয় তেতিয়াহ'লে এবাৰ জনাব আৰু যদি ভাল পায় তেতিয়াহ'লে মইতো ক'লোঁ আৰু যদি বেয়া পায় তেতিয়াহ'লেও কৰিব আৰু চবচে দুখ তেতিয়া লাগিলে যেতিয়া উভতি আহি থাকোঁতে হঠাৎ দেখিলোঁ এখন এক্সিডেণ্ট গাড়ী যিহেতু গাড়ীখন চাওকচোন পূৰা পাল্টি খাই মেলি এখন হয়তো পাহাৰৰ পৰা খাৱৰিত বাগৰি পৰিল মই জনাত গাড়ীখনৰ কণ্ডিশ্যন চব এইটো দেখিয়ে মনত অলপ ফিলটো বেয়া হ'ল বাকীটো একো নাই যিটো হ'বলগীয়া আছিল সেইটোতো হ'বই সেইবাবে কৈছোঁ গাড়ী বাইক যি হওক চলাওঁতে অলপ সাৱধানকৈ চলাব বেছি অভাৰ ৰিস্ক নল'ব বাকী ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ আন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল বাই বাই ধন্যবাদ বাকী আপোনাৰ যি মন যায় কমেণ্টত কৈ যাব পাৰিব বাই বাই